নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজিৰ দিনটো ৰাশিফল। আজি হৈছে 16 মাৰ্চ 2026 অসমীয়া 1 চ'ত সোমবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:19 আৰু সূৰ্যাস্ত সময় 5:19। আজি হৈছে দ্বাদশী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ ব্যক্তিত্বৰ উন্নতি হ'ব। বন্ধু বান্ধৱীৰ সৈতে আনন্দৰ মুহূৰ্ত কটাব। এটা গুৰুত্বপূৰ্ণ ব্যৱসায়িক ভ্ৰমণ সম্ভৱ। ঘৰতে হ'ব পাৰে শুভ অনুষ্ঠান। আপোনাৰ কেৰিয়াৰৰ সমস্যা সমাধান হ'ব পাৰে। আয়ৰ নতুন উৎসৰ উন্মেষ ঘটিব পাৰে। বৃষ ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ সামৰ্থ্য শলাগ লোৱা হ'ব। আপুনি আপোনাৰ কামৰ নিৰন্তৰ উন্নতি সাধন কৰিব লাগে। স্বনিয়োজনৰ ফলত আপুনি আৰ্থিক লাভ কৰিব পাৰে। নিজৰ আগ্ৰহ অনুসৰি কাম কৰাটোৱে উত্তম। আপোনাৰ মনত ইতিবাচক আৰু গুণী চিন্তাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ প্ৰেমৰ সম্পৰ্কত আপুনি যথেষ্ট সময় উৎসৰ্গা কৰিব পাৰে। মিথুন ৰাশি। ডাঙৰ ভাই ভনীক লৈ আপুনি চিন্তিত হ'ব পাৰে। কিছুমান মানুহে হয়তো ঈৰ্ষাৰ বাবে আপোনাক ভুল পৰামৰ্শ দিব পাৰে। অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা আঁতৰি থাকিব লাগে। নিজৰ অভাৱবোৰ উন্নত কৰিবলৈ চেষ্টা কৰক। আপোনাৰ কামত বাধাৰ সম্ভাৱনা আছে। কৰ্কট ৰাশি। যদি আপুনি নতুন বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে এতিয়াৰ পৰা অপেক্ষা কৰক। আপোনাৰ মনটো আপোনাৰ কেৰিয়াৰৰ প্ৰতি বিচলিত হৈ পৰিব। সৰু সৰু বিবাদৰ সৃষ্টি হ'ব পাৰে। সন্দেহৰ পৰা আঁতৰি থকা উচিত। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ বাবে চিন্তা কৰিব পাৰে। খৰচৰ বাবে আপুনি যথেষ্ট চিন্তিত হ'ব। সিংহ ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ আধিপত্য বাঢ়িব। আপুনি আজি বিত্তীয় লেনদেনত লিপ্ত হ'ব পাৰে। আপোনাৰ সন্তানৰ সন্দৰ্ভত আপুনি হয়তো আনন্দদায়ক খবৰ পাব। আপুনি ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰিব। আপুনি আপোনাৰ পিতৃ মাতৃৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। আপোনাৰ পত্নীৰ পৰামৰ্শই আপোনাৰ কেৰিয়াৰত লাভৱান কৰিব। কন্যা ৰাশি। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। আপোনাৰ কাম শান্তিৰে কৰা হ'ব। কৰ্মক্ষেত্ৰত ৰাজনীতিৰ পৰা নিজকে আঁতৰাই ৰাখক। আপুনি আজি ঘৰুৱা কামত ব্যস্ত হৈ পৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাক লৈ অতি উৎসাহী হ'ব। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে। তুলা ৰাশি। আপোনাৰ কেৰিয়াৰত সহকৰ্মীসকলৰ পৰা সমৰ্থন লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত আকাংক্ষিত ফলাফল লাভ কৰিব। আপোনাৰ প্ৰেমৰ সম্পৰ্ক গভীৰ হৈ পৰিব। নতুন দায়িত্বৰ হেঁচাত পৰিব। বিচলিত হোৱাৰ পৰিৱৰ্তে ধৈৰ্য্যৰ সিদ্ধান্ত লোৱাত আপোনাৰ স্বাৰ্থত হ'ব। আপুনি আপোনাৰ পিতৃ মাতৃৰ মৰম আৰু আশীৰ্বাদ লাভ কৰিব। বৃশ্চিক ৰাশি। আজি আপোনাৰ ঘৰত শান্তি আৰু সম্প্ৰীতি থাকিব। দুপৰীয়াটো আপোনাৰ বাবে অতি শুভ হ'ব। অভিভাৱকসকলে নিজৰ সন্তানৰ বাবে বিশেষ সময় উৎসৰ্গা কৰিব। ভাগ্য আপোনাৰ পক্ষত থাকিব। কৰ্মক্ষেত্ৰত আপোনাৰ অগ্ৰগতিৰ বাবে আপুনি আনন্দিত হ'ব। বিশিষ্ট ব্যক্তিক লগ পাব পাৰে। ধনু ৰাশি। আপুনি আপোনাৰ সন্তানৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ'ব। ভৱিষ্যতৰ বিষয়ে অলপ চিন্তা কৰিব লাগিব। আপোনাৰ পৰিয়ালৰ সদস্যৰ আচৰণত আপুনি বিচলিত হ'ব। পাৰিবাৰিক জীৱনত সুখৰ অভাৱ হ'ব পাৰে। অৱশ্যে বন্ধু বান্ধৱীৰ জৰিয়তে আনন্দদায়ক খবৰ লাভ কৰিব পাৰে। মকৰ ৰাশি। আপুনি হয়তো বন্ধুক আৰ্থিকভাৱে সহায় কৰিব লাগিব। আনৰ কথাত বেছি গুৰুত্ব নিদিব। নতুন ব্যৱসায়িক যোগাযোগ গঢ় লৈ উঠিব পাৰে। স্বাস্থ্যসন্মত খাদ্য বজাই ৰাখক আৰু সংযত আচৰণ বজাই ৰাখক। আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকলে আপোনাৰ ওপৰত অতিশয় সন্তুষ্ট হ'ব। কুম্ভ ৰাশি। আপোনাৰ সন্তানৰ বিয়াৰ চিন্তা নাইকিয়া হৈ যাব। বন্ধু বান্ধৱীৰ সৈতে মজাৰ সময় পাৰ কৰিব পাৰিব। ইয়াৰ দ্বাৰা আপোনাৰ মানসিক শক্তি বৃদ্ধি পাব। আপোনাৰ এটা সমস্যা দুপৰীয়াৰ সময়ত সমাধান হ'ব। আপুনি আপোনাৰ ঘৰৰ ভিতৰৰ অংশৰ কিছু পৰিৱৰ্তন কৰিব পাৰে। অনুশাসিত দৈনন্দিন নিয়ম মানি চলিবলৈ চেষ্টা কৰক। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ ব্যৱসায়ত উত্থান পতন হ'ব পাৰে। আন এটা বিপদৰ সন্মুখীন হোৱাৰ আগতেই জৰুৰী কামবোৰ সম্পূৰ্ণ কৰা উচিত। আপোনাৰ পৰিয়ালত শান্তি আৰু সুখ থাকিব। অতিমাত্ৰা আত্মবিশ্বাসে আপোনাৰ ওপৰত জয়ী হ'বলৈ নিদিব। আপুনি আপোনাৰ কাৰ্যক্ষমতা সামান্য হ্ৰাস অনুভৱ কৰিব পাৰে। আপুনি আপোনাৰ অভাৱ অভিযোগবোৰ উন্নত কৰিবলৈ চেষ্টা কৰা উচিত। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।